নহয়, খুব আশ্চৰ্যজনক বিষয় যে অসমত বাংলাদেশীক স্থাপন কৰিবৰ কাৰণে আইন জাপি দিলে। 2014 চনলৈকে তেওঁলোকে নাগৰিকত্ব দিয়াৰ কথা ক'লে, আকৌ পুনৰবাৰ 10 বছৰ আকৌ বঢ়াইছে আৰু তেওঁলোকে মানে বঢ়াই গৈ থাকিব। যিমানবাৰ তেওঁলোকে শাসনত থাকিব তেওঁলোকে বঢ়াই গৈ থাকিব আৰু অসমখন বিদেশীৰ চৰণীয়া পথাৰ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰি থাকিব। তাৰমানে এইখন চৰকাৰ খিলঞ্জীয়া বিৰোধী চৰকাৰ। আমি তেতিয়াৰ পৰাই মানা নাছিলোঁ, নামানাৰ কাৰণে আমি বিৰুদ্ধে যুঁজি আহিছোঁ আৰু যুঁজি যাম। আৰু পুনৰবাৰ বা যোৱা 2014 চনলৈকে 43 বছৰত তেওঁলোকে বিদেশী বোজা জাপি দিছিলে। এতিয়া পুনৰবাৰ আকৌ 10 বছৰ মানে 53 বছৰৰ বিদেশী বোজা জাপি দিয়া আইন পুনৰবাৰ আনি দিছে। সেইটো কোনো কাৰণত অসমৰ জনসাধাৰণে নামাৰে। এইখন আইন খিলঞ্জীয়া বিৰোধী আছে আৰু ভৱিষ্যতে খিলঞ্জীয়া বিৰোধী হৈ থাকিব। আৰু গোটেই খিলঞ্জীয়া মানুহক নিষেধ কৰা এটা আইন, যিটো আইন আমি কোনো কাৰণত কোনো পৰ্যায়ে নামানো। তাৰ কাৰণে প্ৰতিবাদ চলি আহিছে, চলিব আৰু অনাগত দিনত আমি চলাই নি থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।